এয়া দেখিছেনে ৰাতিপুৱাই পুৱাই ময়ূৰীয়ে মোক ৰং লগাব আহিছে। হোলী কেনেকুৱা গ'ল এইবাৰ আপোনালোকৰ? মোৰতো ইমান ভাল নগ'ল কাৰণ হোলী খেলিব নোৱাৰিলোঁ আৰু এয়া আমাৰ নামঘৰৰ পৰা ওলাই আহিছে হোলী খেলিবৰ কাৰণে সকলোৱে। আৰু এয়া মই গা পা ধুই ৰেডি ফুট লগাবৰ কাৰণে। ফটা আৰু গালো আৰু আমাৰ ফুচুক দেখিছেনে ৰঙা নীলা হৈ গৈছে সি একেবাৰে কেনেকুৱা দেখিছে তাক বাপৰে মানে এইবাৰো তাৰ হোলী ভাল নগ'ল কাৰণ খেলা লগ নাই। তাৰপিছতে মই ময়ূৰীৰ পৰা টুপিটো লগাই চালোঁ কেনেকুৱানো দেখিছে বুলি। বেয়া লগা নাই বাৰু, এনেকুৱাকৈ কালাৰ কৰিলে কেনেকুৱা লাগিব মোক জনাবচোন। ময়ূৰী তোমাৰ চুলি গছা কেনেকৈ কালাৰ কৰিলা তুমি? মই হোলী হৈ গ'ল, হোলীৰ আগতে কলা আছিল, এতিয়া মানে কালাৰ কৰি দিলা। নাযাওক আৰু কি কৰি আছা? আৰু কি কৰিছা? খেলি আছা? মায়ে নামঘৰৰ পৰা অকণমান পুৰি চব্জি লৈ আহিছিলে, তাকে খাই বোলো অকণমান আগফালে যাওঁ, পৰিৱেশটো চাওঁ আগফালৰ। আগফালে আহি দেখিলোঁ ভাইটিহঁতক, ইহঁতে দেখিছেনে ৰিলচ বনোৱাৰ কাৰণে প্ৰস্তুতি চলাই আছে। ইহঁতে দেখিছেনে কৰ কি কৰি আছে, এনেই পেলাই দিয়াত কৰি বোলে মুখতে ঘঁহি লয়। হাল খেন লাগছে, হাল নাকি? মজা এটা। ইহঁতে চাগে আজি এনেকৈয়ে থাকিব, ইহঁতক চাই থাকিলে নহয়। আৰু আপোনালোকৰ হোলী কেনেকুৱা গ'ল নিশ্চয় জনাব। আৰু আজিৰ ভিডিঅ'টি ইমানে, ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ, বাই বাই। গলকেইটা কিয়